বন্ধু বান্ধৱীসকল মই আলপনা বৰুৱা স্বাগতম সকলোলৈ আকৌ আহিলো আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আজিৰ ভিডিঅ'টিত মই এই বাৰিষা সিজনত পাতৰ সৌন্দৰ্যই বাগিচা শুৱনি কৰা ফুল এজোপা যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছো ইয়াতে মই এটা অনুৰোধ কৰোঁ আপোনালোকক মোৰ চেনেলটো নতুন হয় আপোনালোকৰ সহযোগিতা খুবেই প্ৰয়োজন হে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মই যেতিয়া ভিডিঅ' দিও আপোনালোকৰ নটিফিকেশন পাই থাকিব তেনে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ আজি মই লৈ আহিছো এই ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে এইজোপাৰ নাম বাবলছ প্লেন্ট ইয়াৰ পাতবিলাক চাওক কি সুন্দৰ সৰু সৰু পাতবিলাক বাবলছৰ দৰে মানে ফেন উঠাৰ দৰে হে সাগে ফুলজোপাৰ নাম বাবলছ প্লেন্ট পাতবিলাকৰ লুকস এনেকুৱা হোৱাৰ বাবে আন ফুলতকৈ ইয়াৰ লুকস অলপ বেলেগ হয় দেখিবলৈ খুব সুন্দৰ লাগে তেনে আহক এইজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু কথা জানি লওঁ মই এয়া দুটা পটত লগাই থৈছো দুইটাই গ্ৰোথ খুব সুন্দৰ হৈছে এইজোপাক লগাবলৈ প্ৰথমতে আহক জানি লওঁ পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে হেতু বিষয়ে এইজোপা লগাবৰ বাবে ইয়াৰ পটটো কোমল ফসফসিয়া মাটি প্ৰস্তুত কৰি ল'ব লাগে কোমল ফসফসিয়া মাটি প্ৰস্তুত কৰিবলৈ হলে আপোনালোকে 40% বালিয়া মাটি ল'ব আপোনালোকৰ যদি বালিয়া মাটি নাই তেনে হলে বালি আৰু সাধাৰণ মাটি সম পৰিমাণে মিলাই লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব আৰু 30% সাৰ যিকোনো সাৰ দিব পাৰে আপোনালোকে কেঁচু সাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ আপোনালোকে পটটো মাটিখিনি দিব পাৰে আৰু 30% আপোনালোকে কোকোপিট ল'ব কোকোপিটেও মাটি ফসফসিয়া কৰাত সহায় কৰে আৰু এটা কাৰণ আছে 30% কোকোপিট দিয়াৰ সেই কাৰণটো মই আপোনালোকক পাছত কম বাৰু এইদৰে মাটি প্ৰস্তুত কৰি লগালে ফুলজোপা খুব সুন্দৰকৈ গ্ৰো কৰিব মনে বিচৰা ধৰণে গ্ৰোথ পাব দুই নম্বৰ বিষয়টো হৈছে এইজোপা কেনেকুৱা জেগাত থব লাগে ইয়াৰ লাইট লোকেশন কেনেকুৱা হোৱা উচিত ফুলজোপা আউটডোৰ এই কথাটো জানা খুবেই প্ৰয়োজন হয় বাবলছ প্লেন্ট এজোপা ইনডোৰ প্লেন্ট হয় হে ছাহত থব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব পুনে পুনে সূৰ্যৰ পোহৰ থলে ইয়াৰ গ্ৰোথ ভাল নহব পাতবিলাক জ্বলি যোৱাৰ দৰে হ'ব ফুলজোপাৰ গ্ৰোথত বাধা আহিব আপোনালোকে ৰুমৰ ভিতৰতো থব পাৰে ৰুমৰ ভিতৰত থলে ৰুমৰ সাধাৰণ পোহৰটো থলে নহব এনেকুৱা জেগাত থব লাগিব যত পোহৰ ব্যৱস্থা থাকে যেনে খিৰিকীৰ মুখত তেতিয়াও ইয়াৰ গ্ৰোথ খুব ভাল হ'ব নহলে ৰুমৰ সাধাৰণ পোহৰটো থলে ইয়াৰ পাতবিলাক লাহে লাহে সৰিবলৈ আৰম্ভ কৰিব ফুলজোপা গ্ৰোথত বাধা আহিব এয়া হল ফুলজোপা লাইট লোকেশন মানে কেনেকুৱা জেগাত থব লাগে এতিয়া হক জানি লওঁ এইজোপা ফুলৰ গ্ৰোইং পিৰিয়ড এই ফুলজোপা এই বাৰিষা সিজনত গ্ৰো কৰা প্লেন্ট হয় এই বাৰিষা সিজনতে ইয়াৰ গ্ৰোথ ভাল হয় উইন্টাৰ সিজন ইয়াৰ ডমিনেশন পিৰিয়ড ইয়াৰ গ্ৰোথ অলপ ৰখি যায় হে আপোনালোকে এইজোপাক যদি নাৰ্চাৰী পা বা আন কৰবাৰ পৰা আনে তেনেহলে বাৰিষা সিজনতে আনি বাগিচাত লগাই লব পাৰে তেতিয়া গ্ৰোথ খুব সুন্দৰ হ'ব উইন্টাৰ সিজনত আনিলে ইয়াৰ গ্ৰোথ ভাল নহব ফুলজোপা মৰি যাব পাৰে এতিয়া হক জানি লওঁ এইজোপা ফুলক পানী দিয়া বিষয়ৰ ওপৰত সকলো ফুলকে সম পৰিমাণে পানী প্ৰয়োজন নহয় হে কোনজোপা ফুলক কেনেদৰে কিমান পৰিমাণৰ পানী দিব লাগে হেতু বিষয়ে জনা খুবেই আৱশ্যক হয় এই বাবলছ প্লেন্ট জোপাৰ সুন্দৰ গ্ৰোথৰ বাবে ইয়াৰ পটটো মাটি অলপ হেমেকাই থোৱা প্ৰয়োজন হয় হে মই মাটি মিশ্ৰণখিনিত কোকোপিট দিবলৈ কৈছিলো কোকোপিটে পানী অবজাৰ্ভ কৰি থয় ফলত ঘনে ঘনে পানী দিয়াৰ প্ৰয়োজন নহয় হাতেৰে চুই চাব অলপকৈ হেমেকা ভাব এটা থাকিব লাগে ফুলজোপাৰ মাটিখিনিত এয়া হল ফুলজোপাৰ পানী দিয়া বিষয়ৰ ওপৰত এতিয়া আহক জানি লওঁ এইজোপা ফুলক কেনেকুৱা পটত লগাব লাগে এই ফুলজোপাক লগাবলৈ খুব বেছি দ পট নহলেও হয় মানে ওখ পট নহলেও হয় মই এইটো একেবাৰে কম হাইটৰ পটত লগাই থৈছো দেখিছেনে খুব বেছি ইয়াৰ হাইট 3-4 ইঞ্চি হ'ব হে কৈছো খুব বেছি ওখ পটত নলগালেও হয় ওখ পটতো লগাব পাৰে মই এইটো ওখ পটত লগাই থৈছো কিন্তু এইজোপা ফুলক লগাবলৈ আপোনালোকে অলপ বহল মুখৰ পট ল'ব কিয়নো ফুলজোপাৰ পোখাবিলাকে তলে তলে বাঢ়ি গৈ এনেদৰে বহল হৈ যায় জুপুহা হৈ যায় হে বহল মুখৰ পট ল'ব আপোনালোকে এইজোপা গ্ৰাউণ্ড কভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে যিহেতু ইয়াৰ পোখাবিলাক তলে তলে বাঢ়ি গৈ বহল হৈ পৰে গ্ৰাউণ্ড কভাৰ হিচাপে লগালে খুব সুন্দৰ লুকস দিয়ে আৰু আপোনালোকে এইজোপাক ডাঙৰ পটত যদি ডাঙৰ ফুল লগাই থৈছে পটটোৰ খালি অংশত এইজোপাক লগাই দিব পাৰে তেতিয়াও খুব সুন্দৰ লুকস দিয়ে পটটো এতিয়া হক জানি লওঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে ইয়াৰ এনেকুৱা পোখাবিলাক তলে তলে বাঢ়ি গৈ থাকে সেই পোখাবিলাকে আপোনালোকে হিপাৰে হৈতে উলিয়াই নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে এই বাৰিষা সিজনতে এই কাম কৰিব সুন্দৰ গ্ৰোথৰ বাবে এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে কওঁ আপোনালোকক প্ৰতি 20-25 দিনৰ মূৰে মূৰে আপোনালোকে কেঁচু সাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ ফুলজোপাক দিব পাৰে
তেতিয়া ইয়াৰ গ্ৰোথ আৰু পাতৰ উজ্জ্বলতা খুব বেছি হয়। এই ফুলজোপাই সেমেকা পৰিৱেশ ভাল পায়, সেই ফুলজোপাক যিমান পাৰে সেমেকা পৰিৱেশ দিবলৈ চেষ্টা কৰিব। যদি তেনে পৰিৱেশ নাই, দিনটো অন্ততঃ আপোনালোকে দুবাৰকৈ ইয়াৰ পাতত পানী স্প্ৰে কৰিব। যদি এনে কৰি থাকিবলৈ অসুবিধা পায় তেনেহ'লে আপোনালোকে পটটোৰ কাষতে বা পটটোৰ তলত পানীৰ ট্ৰে এখন থৈ দিব। তেতিয়াও বায়ুত সেমেকা বাতাবৰণ এটা সৃষ্টি হয়। ইয়াৰ এজোপাক যদি আপোনালোকে সেমেকা পৰিৱেশত থৈ চায় আৰু আনজোপা যদি অলপ শুকান পৰিৱেশত থৈ চায়, এমাহৰ পিছতে ইয়াৰ গ্ৰোথৰ পাৰ্থক্য দেখিব। আৰু বিশেষ নাই। এয়াই হ'ল বাবুল স্প্লেণ্ডৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।